গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননীৰ দ্বাৰা প্ৰকাশ কৰা কিছু নিয়মাৱলীক লৈ অসন্তুষ্ট গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা। বিশ্ববিদ্যালয়খন সুস্থিৰভাৱে পৰিচালিত কৰিবলৈ কৰ্তৃপক্ষই প্ৰকাশ কৰিছিল কিছু নিয়মাৱলী। ইয়াৰ মাজৰে কেইটামান নিয়মাৱলীক লৈও সন্তুষ্ট নহয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা। জীৱ-জন্তুক খাদ্য দিব নোৱাৰা, বিশ্ববিদ্যালয় চৌহদত ফটোগ্ৰাফী বা ভিডিঅ'গ্ৰাফী আৰু বাতৰনাট কৰিব নোৱাৰা নিয়মাৱলী পৰিহাৰৰ দাবী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ। বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি মানৱ প্ৰতিম কলিতাৰ নেতৃত্বত এই নিয়মাৱলীসমূহ অস্থায়ীভাৱে মচি দিয়ে। জাননীখন অতি শীঘ্ৰে আঁতৰ কৰিবলৈ বিশ্ববিদ্যালয়ৰ প্ৰশাসনক দাবী উত্থাপন কৰিছে স্নাতকোত্তৰ ছাত্ৰ সন্থাই। আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰো জাননীক লৈ তীব্ৰ বিৰোধিতা। আমি আপোনালোকক জ্ঞাতাৰ্থে জনাব বিচাৰিছো আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনে আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত তিনিখন প্ৰৱেশদ্বাৰত তিনিখন বিশেষ ফলক লগাইছিল আৰু এই ফলক তিনিখনত তিনিটা বিশেষ বাক্য লিখা আছিল। সেই বিশেষ বাক্যকেইটা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত কোনেও জীৱ-জন্তুক খাদ্য বিতৰণ কৰিব নোৱাৰিব, গুৱাহাটী বিশ্ববিদ্যালয়ত কোনেও ভিডিঅ' বা ব্লগ প্ৰস্তুত কৰিব নোৱাৰিব আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত কোনেও বাতৰনাট কৰিব নোৱাৰিব। এনেকুৱা ধৰণৰ তিনিটা সিদ্ধান্ত থকা ফলকত তেখেতসকলে ইয়াত জাৰি কৰিছিলে আৰু আমি তাৰ তীব্ৰ বিৰোধী। গুৱাহাটী বিশ্ববিদ্যালয়খন মুক্ত চিন্তাৰ এখন বিচৰণস্থলী, মুক্ত চিন্তাৰ ইয়াত প্ৰকাশ ঘটে। গতিকে এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ অমানৱীয় ধৰণৰ এনেকুৱা ধৰণৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কেৱল মাত্ৰ সেই ধৰণৰ আখৰকেইটাত আমি টেপ লগাই বিৰোধিতা কৰা নাই। এই ধৰণৰ ফলকসমূহ ইয়াৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই দি আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো। কৰ্তৃপক্ষই অতি শীঘ্ৰে নতুন ফলক প্ৰস্তুত কৰি এনেকুৱা ধৰণৰ অমানৱীয় সিদ্ধান্ত থকা কথাবিলাক আঁতৰাই সম্পূৰ্ণ শুদ্ধ ৰূপত এই ফলকসমূহ প্ৰস্তুত কৰি ইয়াত আমি লগাই দিবৰ কাৰণে আমি দাবী জনাইছো।